মৰমৰ অকনিহত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ চতুৰ্থ অধ্যায়টি। এই অধ্যায়টিত আমি দ্বিমাত্ৰিক আকৃতিৰ বিষয়ে শিকিবলৈ পাম। আহাচোন এই অধ্যায়টি আমি আৰম্ভ কৰোঁ। ইয়াত চোৱা, ইয়াতে আমাক প্ৰথমে কৈছে ৰাণু বাইদেৱে শ্ৰেণী কোঠাত কেইটামান শিলগুটি, গছৰ সৰাপাত আদি ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দি ক'লে, তোমালোকে এইখিনিৰে কিছুমান আকৃতি সাজাচোন। তোমালোকেও বিদ্যালয়ত কেতিয়াবা হয়তো শিলগুটি, গছৰ পাত বা সৰি থকা ফুল এইবোৰ গোটাই লৈ বিভিন্ন ধৰণৰ আকৃতি সাজা, নহয়নে? তেনেদৰে ৰাণু বাইদেৱেও তেওঁৰ শ্ৰেণী কোঠাত শিলগুটি আৰু গছৰ সৰাপাতবোৰ লৈ কিছুমান আকৃতি বনাবলৈ ক'লে। ধৰিব পাৰিলা নহয়? তাৰ পাছত কি আছে আহা চাওঁ। ইয়াত কৈছে তলৰ ছবি দুখন চাই এই আকৃতিবোৰ কিমানটাকৈ আছে লিখো আহা। এতিয়া এই আকৃতি কেইটানো কি হয় বা আকৃতিবোৰৰ নাম কি আমি ইয়াৰ পাছত শিকিবলৈ পাম। কিন্তু তাৰ আগতে আমি ইয়াতে কি কৰিম, এই আকৃতিবোৰ, এই ছবি দুখনত এই আকৃতি কেইটা কিমানটাকৈনো আছে গণনা কৰি লিখিব লাগিব। প্ৰথমতে চোৱা এই আকৃতিটো। এই আকৃতিটো ইয়াত এই গোল আকৃতিটো কিমানটা আছে আমি চাওঁ। ইয়াতে চোৱাচোন কেইটা আছে, 1 2 3 4 5। গোল আকৃতিটো আমি কেইটা পালো, 5টা পালো, নহয়নে? গতিকে আমি ইয়াতে লিখিলো 5টা। তাৰ পাছত চোৱা এই তিনিকোণীয়া আকৃতিটো। এই তিনিকোণীয়া আকৃতিটো এই ছবি দুখনত কেইটা আছে, এটা আছে, নহয়নে? গতিকে আমি লিখিলো ইয়াতে এটা। তাৰ পাছত এই আকৃতিটো চোৱাচোন, এই আকৃতিটো বাৰু ইয়াতে তোমালোকে দেখা পাইছানে? এই আকৃতিটোৰ দৰে নহয় জানো? গতিকে এয়া আছে 1, আমি ইয়াতে লিখিলো এটা। আৰু তাৰ তলত থকা এই যে চাৰিকোণীয়া আকৃতিটো দেখিছা, সেয়া কেইটা হ'ব, 1 2 আৰু এই গোটেইখিনি সেই আকৃতিটোৰে, নহয়নে? গতিকে ইয়াতে আমি লিখিলো 3টা। বুজিব পাৰিছা নহয় এইখিনি? ইয়াৰ পাছত চোৱা কি আছে। ইয়াত কৈছে তিনিকোণীয়া আকৃতিৰ কিছুমান বস্তু চাওঁ আহা। এতিয়া তিনিকোণীয়া আকৃতিত আমি কি কি বস্তু পাম চোৱা। এইটো দেখিছা নহয়, এইটোক কৈছে চকৰিৰ পাখি। তাৰ পাছত এইটো হ'ল কি, কৰবী ফুল। কৰবী ফুলৰ চুপহি। তোমালোকে দেখা পাইছা নহয় কৰবী ফুল। কৰবী ফুলৰ এই যে ঠাৰিডাল যে থাকে, তাৰে এইকেইটা দেখিছা নহয়, এইকেইটা তিনিকোণীয়া হয়, নহয়নে? আৰু ইয়াতে আছে কি, ডালিমৰ চুপহি। ডালিমটো সকলোৱে চিনি পোৱা। এই ডালিমৰ এইকেইটা দেখিছা নহয়, এইখিনি কেনেদৰে আছে এই চুপহিখিনি, এয়া হ'ল তিনিকোণীয়া। বুজিব পাৰিলা নহয় তোমালোকে তিনিকোণীয়াৰ আকৃতিৰ বিষয়ে? তাৰ পাছত চোৱা, ইয়াতে আমাক কি কৈছে, ইয়াতে এই আকৃতিটো তোমালোকে চোৱা, এই আকৃতিটোৱেনো কি কৈছে ইয়াত আমাক লিখি দিছে। চোৱা, ইয়াতে আমাৰ লিখা আছে মই তিনিকোণীয়া আকৃতিৰ। এই আকৃতিটোৱে কৈছে মই তিনিকোণীয়া। মোৰ দৰে আকৃতিবোৰৰ নাম ত্ৰিভুজ। তাৰ মানে তিনিকোণীয়া আকৃতিবোৰৰ নাম হ'ব ত্ৰিভুজ। মনত ৰব নহয় তোমালোকৰ? তাৰ পাছত কৈছে মোৰ চুক 3টা। ত্ৰিভুজৰ চুক কেইটা হ'ব, 3টা। কোন কেইটা? এইটো এটা চুক, এইটো এটা, এইটো এটা, 3টা। তোমালোকে মনত ৰাখিবা যে তিনিকোণীয়া আকৃতিবোৰ হ'ল ত্ৰিভুজ আৰু ত্ৰিভুজৰ চুক হ'ল 3টা। ধৰিব পাৰিলা নহয় সকলোৱে? তাৰ পাছত চোৱা, এইবাৰ ইয়াত কৈছে এই আকৃতিটোৱে কেনেদৰে কৈছে, মই চাৰিকোণীয়া আকৃতিৰ, মোৰ বিপৰীত কাষবোৰ সমান। কৈছে যে মইতো চাৰিকোণীয়া আকৃতিৰ আৰু মোৰ বিপৰীত কাষবোৰ সমান। বিপৰীত মানে ওলোটাটো। তাৰ মানে এই কাষটোৰ লগত এই কাষটো সমান আৰু এই ওপৰৰ কাষটোৰ লগত এই তলৰ কাষটো সমান। ধৰিব পাৰিছা? মোৰ চুক 4টাও সমান আৰু এই যে চুক কেইটা, এই চুক কেইটাও এই আকৃতিটোৰ সমান। মোৰ দৰে আকৃতিবোৰৰ নাম আয়ত। তাৰ মানে
এনেকুৱা আকৃতিবোৰৰ নাম কি হ'ব আয়ত হ'ব ইয়াৰে বিপৰীত তাৰ মানে উলুটা কাষবোৰ সমান আৰু চুকবিলাক সমান মনত ৰব নহয় তোমালোকৰ এতিয়া চোৱাচোন আয়ত আকৃতিৰ আমি আৰু কি বস্তু দেখিবলৈ পাওঁ এই বোৰ্ডখন তোমালোকৰ বিদ্যালয়ত যে আছে বোৰ্ডখন আয়ত আকৃতিৰ বা ইয়াতে থকা এই বোৰ্ডখন আয়ত আকৃতিৰ তাৰ পাছত টিভি এই টিভিটো আয়ত আকৃতিৰ ধৰিব পাৰিলা সকলোৱে তাৰ পাছত চোৱা ইয়াতে এবাৰ এই আকৃতিটোৱে কৈছে ময়ো চাৰিকোণীয়া আকৃতিৰ ই কৈছে ময়ো চাৰিকোণীয়া আকৃতিৰ মোৰ প্ৰতিটো কাষ সমান আৰু ইয়াৰ এই গোটেই কাষকেইটা কিন্তু সমান সমান মোৰ চুক চাৰিটাও সমান আৰু এই যে চুককেইটা আছে এই চুককেইটাও কিন্তু সমান হয় মোৰ দৰে আকৃতিবোৰৰ নাম বৰ্গ কৈছে যে মোৰ দৰে আকৃতিবোৰৰ নাম বৰ্গ তাৰ মানে যিটো চাৰিকোণীয়া আকৃতিৰ গোটেইকেইটা কাষ সমান সেইটো হ'ল বৰ্গ আৰু যিটো চাৰিকোণীয়া আকৃতিৰ বিপৰীত বা উলুটা কাষবোৰ সমান সেইটো হ'ল আয়ত এতিয়া বৰ্গ আকৃতিৰ আমি কি বস্তু দেখিবলৈ পাওঁ লুডু তাৰ পাছত তোমালোকে খেলা কেৰম বৰ্ডখনো বৰ্গ আকৃতিৰ মনত ৰব নহয় সকলোৰে তাৰ পাছত চোৱা ইয়াত কৈছে আমি দুয়ো চাৰিকোণীয়া আকৃতিৰ আমি চতুৰ্ভুজ এতিয়া এই দুইটাই কৈছে আমি দুইটা চাৰিকোণীয়া আমি দুয়োটা চাৰিকোণীয়া আকৃতিৰ আৰু আমাৰ নাম হ'ব সেইবাবে চতুৰ্ভুজ যিহেতু দুয়োটাৰে চাৰিটা কোণ আছে সেইকেইটা হ'ল চতুৰ্ভুজ এতিয়া তোমালোকে মনত ৰাখিব লাগিব যে চাৰিটা কোণ থকা আকৃতিবোৰ বা চাৰিডাল বাহু থকা আকৃতিবোৰ হ'ল চতুৰ্ভুজ আৰু যিবোৰ চতুৰ্ভুজৰ বা যিবোৰ চাৰিকোণীয়া আকৃতিৰ উলুটা কাষবোৰ সমান সেইটো হ'ল আয়ত আৰু যাৰ প্ৰতিটো কাষ সমান সেইটো হ'ল বৰ্গ বুজিব পাৰিলা নহয় সকলোৱে তাৰ পাছত চোৱা এতিয়া চোৱা ইয়াতে কি আছে ইয়াতে আমাক সুধিছে ত্ৰিভুজৰ চুক কেইটা এতিয়া কোৱাচোন তোমালোকে ত্ৰিভুজৰ চুক কেইটা হ'ব ত্ৰিভুজৰ চুক হ'ব তিনিটা হয়নে তাৰ পাছত চোৱা আয়তৰ বিপৰীত কাষবোৰ সমান আয়তৰ বিপৰীত কাষবোৰ সমান হয় নে নহয় বাৰু আমিতো পালো নহয় আয়তৰ যে বিপৰীত কাষবোৰ সমান হয়নে গতিকে এইটো হ'ব সঁচা এইখিনিলৈ সকলোৱে বুজিব পাৰিলা নহয় তেনেহলে আজিলৈ আহিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ